নমস্কাৰ সকলোকে মোৰ অন্য এটা ভ্লগলৈ। আজি দিনটো এনেকুৱা ৰ'দ পৰিছে যে মই একো ভিডিঅ' লোৱা নহ'ল, কেৱল ফেনৰ তলতে বহি থাকিলোঁ। আমাৰ গাঁৱত ভাগৱত হৈ আছে যে সেইবাবে সকলোৰে ঘৰৰ সন্মুখতে গামোচা আঁৰি থৈছে। বাকী এয়া বজাৰলৈ বুলি গৈ আছোঁ। ভণ্টিয়ে আকৌ মোক ভিডিঅ'টো লৈ দিছে দেই। তাৰপিছত আমি ভাবিলোঁ আজি মাছৰ টেঙা খাম, সেইবাবে মাছৰ বজাৰলৈ গ'লোঁ। মা, মই আৰু ভণ্টি তিনিওজনীয়েই গ'লোঁ। এয়া মাছ চালোঁ, মাছ আৰু পচন্দৰ মতে মাছ লৈ ল'লোঁ। এই যে মাছৰ বজাৰলৈ যোৱাৰ সময়ত মাছ যে কাটি দিয়ে, ডাঙৰ ডাঙৰ মাছবোৰ, মোৰ সেই দৃশ্যটো চাই কিন্তু বহুত ভাল লাগে। বাকী আজি বাৰু মাছবোৰ ইমান ডাঙৰ নাছিলে। তাৰপিছতে এয়া ফল মূল অলপমান ল'লোঁ আৰু ঘৰলৈ আহি লৈ পেলাই এয়া বাঙি দেখিছেনে, কিমান বছৰৰ মূৰত যে বাঙি খাইছোঁ। দেউতাই যেতিয়া কৈছে যে বাঙি লৈ থৈছোঁ, তেতিয়াই মই ভাবিছোঁ ৱাও, আজি বহুত বছৰৰ মূৰত বাঙি খাব পাম। তাৰপিছত অলপ সময় পিছত সেই মাছ আনিছিলোঁ যে মই নিজেই কাটিলোঁ আৰু বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। মাছখিনি মই বহুত বেছিকৈ ফ্ৰাই কৰা নাই, অলপমান আধা ফ্ৰাই কৰি লৈ পেলাই লগতে পিঁয়াজ, জলকীয়া সকলোবোৰ যি সামগ্ৰী লাগে কাটি কৰি ল'লোঁ। আজি ভোল আৰু ঔটেঙাৰ সৈতে মাছৰ জোল বনাম আৰু এই ধুনীয়াকৈ ফ্ৰাই কৰি লৈ পেলাই বনোৱা আৰম্ভ কৰি দিলোঁ। আৰু এনেকৈ তৰকাৰী উতলি থাকোঁতে মই ভাতটো বহাই দিলোঁ আৰু লগতে এয়া দেখিছেনে কলডিলৰ ফুল যে কি কয় মই ভালকৈ নাজানো বাৰু, কলডিলৰ ফুল বুলিয়ে ক'ব চাগে, সেয়াও আকৌ মই ভাজি ল'লোঁ। ভণ্টিয়ে আকৌ ভাতৰ লগত খোৱাৰ আগতে চচৰ লগত অলপমান খাই লৈছে, বহুত টেষ্টি আছিল বোলে। বাকী মাছৰ কণীও ভাজি ল'লোঁ আৰু মোৰ ৰাতিৰ সাজটো তৈয়াৰ হৈ গ'ল। এইটো হৈছে মোৰ ডিছখনৰ ফাইনেল লুক। আজিলৈ বাই বাই।